অসমৰ মাছৰি ৰেলচুকে বহিৰাজ্যলৈ দৈনিক সৰবৰাহ হৈছে নিষিদ্ধ সামগ্ৰী মাছটিকা ৰঙিয়া ৰেল ষ্টেচনত পেকেটে ওলাইছে গাঞ্জা 5 টাকৈ বিশাল আকাৰৰ ট্ৰলি বেগৰ পৰা ৰেল আৰক্ষীয়ে শব্দ কৰিলে 82 কেজি গাঞ্জা নামনিমা অবুত অসম এক্সপ্ৰেছৰ পৰা শব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি মণিপুৰৰ পৰা ডিমাপুৰ হৈ দিল্লীলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওঁতে ৰেল আৰক্ষীয়ে তালাচীত ধৰা পৰে 2 সৰবৰাহকাৰী মণিপুৰ পূব ইম্ফলৰ তাৰিখান আৰু আফৰোজ পাঠান নামৰ 2 সৰবৰাহকাৰী পৰিচয় ৰেল আৰক্ষীৰ জালত আৰক্ষীৰ চকু ধুলি দি মণিপুৰৰ এই 2 সৰবৰাহকাৰী পলাবলৈ বিচাৰিছিল যদিও আৰক্ষীয়ে কৌশলেৰে জালত পেলাই 2কে জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য 45 লক্ষাধিক টকা হ'ব বুলি জানিবলৈ দিছে ৰেল আৰক্ষীয়ে সম্প্ৰতি 2 জনকে ৰেল আৰক্ষীয়ে তীব্ৰ জেৰা চলাই আছে মই এছআই প্ৰহ্লাদ মণ্ডল ৰঙিয়া জিআৰপিএছৰ আজি ৰঙিয়া জিআৰপিএছৰ পৰা আজি আমাৰ টিম এটা সৈতে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ ট্ৰেইন চেকিং ডিউটিলৈকে গৈছিলোঁ আৰু গুৱাহাটীৰ পৰা ৰঙিয়ালৈকে ট্ৰেইন চেকিং কৰি পেলাই আহি থকা অৱস্থাত চণ্ডীগড় ৰেলৱে ষ্টেচন পাৰ হোৱাৰ পিছত সন্দেহযুক্ত 2জন নাগৰিকক মানে কোড নাম্বাৰ এছ কিমান আছিলে S6ত এই সন্দেহযুক্ত লোক 2জনক দেখা পালোঁ তেওঁলোকক সোধপোছ কৰাৰ পিছত 5টা ট্ৰলি বেগ পোৱা গৈছিলে সেই 5টা ট্ৰলি বেগত সন্দেহযুক্ত গাঞ্জা সৰবৰাহ কৰি লৈ আহি থকা অৱস্থাত পালোঁ তেওঁলোকক পোৱাৰ পিছত যেতিয়া ৰঙিয়া ৰেলৱে ষ্টেচন পাৰ হ'ব হওঁ অৱস্থাত তেওঁলোকক ট্ৰেইনখনৰ পৰা নমাই দিয়াৰ পিছত টোটেল 76 পেকেট সন্দেহযুক্ত গাঞ্জা আমি উদ্ধাৰ কৰোঁ ক'ত ঘৰ তেওঁলোকৰ ঘৰ মণিপুৰত তেওঁলোকৰ এছপাৰ মানে আধাৰ কাৰ্ডত গম পোৱা গৈছে তেওঁলোকে মণিপুৰৰ পৰা দিল্লীলৈকে সৰবৰাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছিলে ইতিমধ্যে আমাৰ টীমে ট্ৰেইনখন চেকিং কৰি অবুধ আছাম এক্সপ্ৰেছ ডাউন সেইখনত চেকিং কৰি থকা অৱস্থাত তেওঁলোকক পোৱা হ'ল আৰু তেওঁলোকক আমি ৰঙিয়া ৰেলৱে ষ্টেচনত নমাই দিয়াৰ পিছত তেওঁলোকৰ এতিয়া বৰ্তমান ইয়াতে ৰঙিয়া ৰেলৱে ষ্টেচন PF নম্বৰ 1 ইন ফ্ৰণ্ট অফ MCO অফিচৰ সন্মুখত এতিয়া বৰ্তমান জোখমাক চলি আছে পৰৱৰ্তী সময়ত আমি আইনীভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সাজু আছোঁ কিমান মান ওজন হ'ব যেন লাগে গোটেই আনুমানিক 76টা পেকেট পোৱা গৈছে তো 80 কেজিৰ ওপৰত পাব লাগে আৰু কি আমাৰ সন্দেহ হৈছে এতিয়া বৰ্তমান আমি জোখমাক কৰি আছোঁ জোখমাক কৰা অন্তত গম পোৱা যাব কিমান মান টকা হ'ব গোটেইখিনি আনুমানিক আমাৰ যিটো গভৰ্ণমেণ্টৰ ৰেট আছে পাৰ কেজিত আপোনাৰ 50 কেজি হয় সেই হিচাপে আপোনাৰ যদি 50,000 হয় পাৰ কেজি তো সেই হিচাপে যদি 80 কিলো হয় তেতিয়াহ'লে 40 লাখৰ ওপৰত হ'ব এজ পাৰ গভৰ্ণমেণ্ট ৰেট